হে গাইজ, মই এটা নতুন ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিছোঁ। আমি এখন টাটাৰ বাম্পাৰ হয়, আমি গাড়ীবোৰৰ বডিৰ কিছুমান কাম কৰোঁ। আমি নতুন বডিৰ লগতে তাত যদি কিছুমান বেয়া হয়, ধৰা যিকোনো বেটাৰী বক্স থাকে, বেটাৰী বক্সকে ধৰি আৰু অন্যান্য যিকোনো যদি কিছুমান বস্তু ছিঙে আমি সেইবোৰ বস্তু ৰিপেয়াৰিং কৰোঁ। আমাৰ এড্ৰেছটো আপোনালোকক দি দিওঁ। এটাপো নয়নপাৰা, নৰ্থ গুৱাহাটীৰ হয়, নৰ্থ গুৱাহাটী এৰিয়াত। তো যিকোনো আমি বডিৰ কাম কৰোঁ। 1109 গাড়ী লগতে যিকোনো অন্যান্য গাড়ী আমি চবৰে কামবোৰ কৰোঁ। লগতে আপোনালোকক দেখাব বিচাৰিছোঁ এইখনৰ ইয়াৰ পৰা এইটো বাম্পাৰত আপোনালোকে নিশ্চয় দেখিছে, বাম্পাৰত এনেদৰে থাকে, ইয়াৰ পৰা ইয়াত লক থাকে। এইটো মানে ছিঙি গৈছে, আমি নতুনকৈ লগাব লাগিব। আৰু এইফালেও তো দুটা বস্তুৰ প্ৰয়োজন আছিল, সেইটো আনিবলৈ গৈছে। য'ত পাৰ্টছ পায় গুৱাহাটীত চাগে হেৰিত যাব, গুৱাহাটীত এইখিনি কি বুলি কয় বৰা ছাৰ্ভিচ চাগে, তাতে যাব বৰা ছাৰ্ভিচৰ পৰা। তো এই বস্তুটো তাত লগোৱা হ'ব। সেইখিনি ঠাইত মই আপোনালোকক দেখাই আছোঁ ৰ'ব। এনেদৰে বস্তুবোৰ ইয়াৰ পৰা এনেদৰে থাকিব এটা, আৰু এইফালে এটা থাকিব। তো ইয়াৰ পৰা যিটো মানে চিকৰিডাল আছে, চিকৰিডাল ইয়াৰ পৰা ইয়ালৈকে থাকিব, আৰু এইটো এনেদৰে ইয়াত থাকিব। বাৰু, এইখন মাহিন্দ্ৰাৰ হয়, 10 চকীয়া বাম্পাৰ। তো এইখনৰ কি হৈছে, এইফালতো নাই বাৰু লকটো, এইফালে লকটো ছিঙিছে। আপোনালোকৰ চাওক, এইটো লক এনেদৰে ছিঙিছে। আমি লকটো মই নতুনকৈ বনাইছোঁ, আপোনালোকৰ ওচৰৰ পৰা দেখাইছোঁ। তো লকটো ছিঙিছে, আমি লকটো এনেদৰে বনাইছোঁ। তো আমাৰ যিকোনো আজিলৈকে যিখিনি কাম কৰিছোঁ, কোনোৱে বেয়া বুলি কোৱা নাই, কামটো ভাল বুলিয়ে কয়। তো গতিকে আপোনালোকৰ যদি এনেকুৱা গাড়ীৰ যিকোনো প্ৰব্লেম থাকে, কিছুমান যিকোনো আৰু বডিৰ বনাবই হওক বা কিবা ছিঙিছে, আমাৰ ইয়াত লৈ আহিব। এড্ৰেছটো আপোনালোক দি দিছোঁ, গৌৰীপুৰ হেটামুখ 781101 পিনক'ড। মোবাইল নম্বৰ 6007568285, আৰু ষ্ট'ৰখনৰ নাম হ'ল জান্নাত ষ্টীল আইৰণ ফেব্ৰিকেশ্যন। ঠিক আছে। আৰু বস্তু, এইখন আচলতে ৱেল্ডিঙৰ দোকান হয়, কিন্তু আমাৰ তাত যোনটো মিস্ত্ৰী আছে, সি ভালদৰে মানে গোটেইখিনি বস্তু মানে বনাব জানে, গাড়ীৰ কাম ভালদৰে কৰে। আমাৰ আগতেও বনাইছোঁ, আপোনালোকক কৈছোঁ 1109ৰ গাড়ীৰ কাম কৰিছে। তো সেই হিচাপত কৈছোঁ। বৰ্তমান আমাৰ মাজত এতিয়া দুখন বাম্পাৰ আছে। এইখন মাহিন্দ্ৰাৰ তোমাৰ হালধীয়া কালাৰৰ এইখন 10 চকীয়া বাম্পাৰ, আৰু এইখন তোমাৰ টাটাৰ হয়, টাটাৰ 10 চকীয়া বাম্পাৰ। ঠিক আছে। হৈ গ'ল। এই কি মাহিন্দ্ৰাখনো কৰিবা, মাহিন্দ্ৰা 10 চকাখনো কৰিবা এবাৰ। কি ভুলটো কি হ'ল? উল্টা হৈ গ'ল, এংগেলটো উল্টা হৈ গ'ল, মানে লকটো লগাই আছিল যে, লকটো মানে উল্টা হৈ গ'ল বোলে। গাইজ, এনেদৰে সন্ধিয়াও হৈ গ'ল কাম কৰোঁতে আপোনালোকে চাব পাৰে। কাম চলি আছে পুৰা। আপোনালোকক মই কৈছোঁৱেই, আপোনালোকৰ যদি গাড়ীৰ কাম থাকে তেনেহ'লে আপোনালোকে
লকটো লগোৱাৰ পিছত আমি চালোঁ যে গাড়ীখনৰ বডিটো দাঙি চাব লাগিব, কিয়নো লকটো লগোৱাৰ পিছত যদি কমপ্লিট নহয় তেন্তে গাড়ীখনটো বডিটো ভালদৰে দাঙা নাযাব আৰু ঢাকনাখন খোল নাখাব। সেইবাবে আমি ভালদৰে চালোঁ যে বডিটোৰ যিটো আমি লক লগালোঁ লকটো ভালদৰে লাগিছেনে নাই। সেইবাবে আমি ড্ৰাইভাৰক ক'লোঁ বডিটো অলপ দাঙি দিয়া, এবাৰ নুমাই দিয়া, এইদৰে আমি চাইছিলোঁ। কাষত মালিক থিয় হৈছিল আৰু মালিকেও ক'লে কি আছে, এইখন আমি দোকান দেখাই দিছোঁ, এইখন দোকানতে আমাৰ কাম হয়। এইখনৰ নামে জানাত আছিলে আইৰণ ফেব্ৰিকেশ্যন। এইখন টাটা বাম্পাৰ হয়। এইখন গাড়ী আমি কাম কৰিছোঁ। এনেদৰে বডিটো দাঙি দি আছে। আৰু এখন কাষত বাম্পাৰ আছিলে, সেইখন মাহিন্দ্ৰাৰ আছিলে, আমি সেইখনো কৰিছিলোঁ। এতিয়া গাড়ীখনৰ বেছি কাম নাই, অলপ কাম আছে, অলপ পিছত এইখিনি ক্লিয়াৰ হৈ যাব। এতিয়া চাই আছে, ড্ৰাইভাৰজনে চাই আছে যে ঠিকেই আছে। মোৰ ফালৰ পৰা মই আপোনালোকক দেখাইছোঁ। অলপমান এইফালে আমি যাম আৰু দেখাম। দেই চাওক আপোনালোকে, অলপমান কেমেৰাটো মই ঘূৰাই দিছোঁ, ঘূৰাই দি লওক। এইটো লক মই দিনত যে দেখাইছিলোঁ, এই লকটোৱে মানে ইয়াত লগাইছে। তো এইদৰে ঢাকনখন এনেকৈ খোল খাব বাম্পাৰখনৰ। তো এনেদৰে আমি কাম কৰিলোঁ ভালদৰে। আৰু চাওঁ এতিয়া আমাৰ মিস্ত্ৰীজনক এনেদৰে লগাই দিছোঁ। আৰু এটা নতুনকৈ মালিকে দেখালে কামটো, দেখালে ইঞ্জিনৰ তলত মানে টেংকিৰ কাষত কিবা এটা ছিঙিছে চাগে। সেইটো নতুনকৈ আমাক ক'লে যে এইটো আমাক কৰি দিয়া। তো মিস্ত্ৰী এইটো খুলি আছে। তো খোলাৰ পিছত এইটো কি কৰিব এই গাইজ, তো যি কি নহওক আমাৰ কামখিনি কমপ্লিট হ'ল। অলপ ৰাতি হৈ গ'ল, বাৰু কমপ্লিট হৈ গ'ল চাব পাৰে। তো আপোনালোকৰ যিকোনো গাড়ী থাকিলে লৈ আহিব, 1109 হওক, যিকোনো আৰু বডি